এয়া চাওক সৰু মাছ মই বাছি আছোঁ। তো মাছৰ নামটো মই নাজানো, কিন্তু নদীৰ মাছ বুলি মই জানো। তো আজি আপোনালোকক এই ভিডিঅ'টোত মই এটা বস্তু মেছেজ দিব বিচাৰিছোঁ যে সৰু মাছৰ যিখিনি বেনিফিটছ, সেই বেনিফিটছৰ বিষয়ে আজি আপোনালোকক মই ক'ম। আৰু সৰু মাছ কিয় খাব লাগে গোটেইখিনি আজি এই ভিডিঅ'টোত আপোনালোকে চালে গম পাব। যদি আপোনালোকে নন ভেজিটেৰিয়ান হয় তেনেহ'লে মোৰ ফালৰ পৰা এটা ছাজেশ্যন, আপোনালোকে সৰু মাছ যিমান পাৰে সিমান সেৱন কৰিব। কিয় সেৱন কৰিব গোটেইখিনি এই ভিডিঅ'টো শেষলৈকে চালে গম পাব। প্ৰথম বেনিফিট, সৰু মাছ যদি আপুনি বেছিকৈ ব্যৱহাৰ কৰে ৰাডাৰ দেন বিগ এণ্ড লাৰ্জ ফিছেছ, তেনেহ'লে সৰু মাছত গুড প্ৰটিনৰ পৰিমাণটো বহুত বেছি থাকে। আৰু যি গুড প্ৰটিনে আপোনাৰ শৰীৰৰ মাছল ডেভেলপমেণ্টত হেল্প কৰিব। চাওক মোৰ মাছল কিমান ডাঙৰ, মাছল ডেভেলপমেণ্টত হেল্প কৰিব, লগতে টিচু ৰিপেয়াৰিঙত হেল্প কৰিব, লগতে আপোনাৰ যিটো ইমিউন ছিষ্টেম, সেই ইমিউন ছিষ্টেমটোক আপোনাৰ ঠিক কৰাত, বহুত ষ্ট্ৰং কৰাত সৰু মাছৰ বহুত ডাঙৰ ৰোল আছে। ছেকেণ্ডলি, সৰু মাছত ওমেগা 3 ফেটি এচিডৰ পৰিমাণটো বহুত বেছি থাকে। আৰু ওমেগা 3 ফেটি এচিড সৰু মাছৰ ক্ষেত্ৰত DHA আৰু EPAৰ পৰিমাণটো ঠিকে থাকে, যোনে ব্ৰেইন ডেভেলপমেণ্ট, লগতে শৰীৰৰ যিটো আপোনাৰ জইণ্টবিলাকৰ যিটো আপোনাৰ তেল থাকে, সেই তেলটো গ্ৰ'থ কৰাত বহুতখিনি সহায় কৰে। আৰু সৰু মাছ যদি আপুনি ব্যৱহাৰ কৰিলে আপোনাৰ আইচাইট যিটো আছে, সেই আইচাইটটো আপোনাৰ বহুত লং টাৰ্মলৈকে আপোনাৰ ঠিকে থাকিব। চকুৰ পাৱাৰটো ষ্ট্ৰং কৰি ৰখাত সৰু মাছৰ বহুত ডাঙৰ ভূমিকা। মই নকওঁ, সকলোৱে জানে, সকলোৱে মুখে মুখে কথাটো চলি থাকে। লগতে সৰু মাছ যদি আপুনি ব্যৱহাৰ কৰে, সৰু মাছত যিটো মাইক্ৰ'নিউট্ৰিয়েণ্টছৰ পৰিমাণটো বহুত বেছি থাকে। মাইক্ৰ'নিউট্ৰিয়েণ্টছ বুলি ক'লে ইয়াতে আইৰণ, জিংক আৰু ভিটামিন B12 এনেকুৱা ধৰণৰ মাইক্ৰ'নিউট্ৰিয়েণ্টছ ইয়াতে বহুত বেছি থাকে। লগতে ভিটামিন D, কেলছিয়ামৰ পৰিমাণো সৰু মাছত বহুত বেছি থাকে। আৰু ভিটামিন D, কেলছিয়াম যিটো থাকে সৰু মাছত, এই সৰু মাছে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ হাৰ্ডি ষ্ট্ৰং হৈ থাকিব, লগতে যিটো আপোনাৰ কেলছিয়ামৰ এবজৰ্পশ্যন সেইটো নৰ্মেল থাকিব যদি আপুনি সৰু মাছ লং টাৰ্মত ব্যৱহাৰ কৰে। তো এনেকুৱা এটা ভিডিঅ', যিটো ভিডিঅ'ত আপোনালোকে সৰু মাছৰ গোটেইখিনি কোৱালিটি আপোনালোকে গম পালে। আৰু ডাঙৰ মাছ খোৱাতকৈ সৰু মাছ আপুনি ব্যৱহাৰ কৰক। ডাঙৰ মাছত আপোনাৰ কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড সেইবিলাকৰ পৰিমাণ শৰীৰত বাঢ়ি যোৱা চান্স থাকে, যিটো কাৰণত মানুহৰ হাৰ্টৰ দৰে যিবিলাক তেজৰ চলাচল কৰা নলিকা সেইবিলাক ব্লক কৰে, হাৰ্ট এটেক হয়, মানুহৰ মৃত্যু হয়। আমি নিজেই বহুকেইটা ভিডিঅ'ত মই আপোনালোকক হাৰ্টৰ বিষয়ে জনাইছোঁ এইটোৰ বিষয়ে। আৰু সৰু মাছ কিন্তু উল্টা, আপোনাৰ কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড ব্ৰেক কৰাত হেল্প কৰে, কাৰণ ওমেগাই কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইডক কমাত হেল্প কৰে। বেড কলেষ্ট্ৰলটো ব্ৰেক কৰি পেলায় আৰু গুড কলেষ্ট্ৰলটো বঢ়ায় সৰু মাছে। তো কথা হ'ল, এইটো এটা ইম্পৰ্টেণ্ট ভিডিঅ' আপোনালোক সকলোৰে কাৰণে। সৰু মাছ যদি খাব পাৰে আপোনালোকে খাওক, যদি নন ভেজিটেৰিয়ান হয় আপোনালোকে ব্যৱহাৰ কৰক, ৰাডাৰ দেন বিগ লাৰ্জ ফিছ। আৰু সকলোৱে সুস্থ থাকক। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু সকলোলৈ নতুন বছৰ 2026ৰ কাৰণে নৱবৰ্ষৰ এটা মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। ধন্যবাদ।